নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এক ভাল খবৰ। অসম চৰকাৰত পুনৰ ৩৪৩টা নতুন পদ খালী হৈছে আৰু সকলো জিলাতে এই পদসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে বলকচোন ভিডিঅ'টোৰ সবিশেষ জানিবলৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকল বন্ধু বান্ধৱে চেনেলটো নতুনকৈ ভিজিট কৰিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবৰ বাবে। বন্ধু বান্ধৱীসকলে এডভাৰটাইজমেণ্টটো মুকলি কৰিছে ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছামৰ ফালৰ পৰা এই এডভাৰটাইজমেণ্টটো মুকলি কৰিছে। আৰু এডভাৰটাইজমেণ্টটো হৈছে এডভাৰটাইজমেণ্ট ফৰ পিয়ৰলি টেম্পৰলি এণ্ড কণ্টেক্সুৱেল এংগেজমেণ্ট এট দ্য ডিষ্ট্ৰিক্ট ওৱান ষ্টপ চেণ্টাৰ মিছন শক্তি আছাম। মিছন শক্তি আছামৰ আণ্ডাৰত ইয়াতে আপোনালোকৰ কণ্টেক্সুৱেল কিছুমান জব ওলাইছে, এইসমূহৰ বিষয়ে ইয়াতে উল্লেখ কৰা হৈছে। ইয়াতে চাওক বন্ধু বান্ধৱীসকল, কিছুমান টেম্পৰেলি কণ্টেক্সুৱেল পোষ্ট ওলাইছে ইয়াতে ৩৫খন ডিষ্ট্ৰিক্টত, আৰু মিছন শক্তিৰ আণ্ডাৰত এই পোষ্টসমূহ ইয়াতে ওলাইছে। আৰু এই পোষ্টসমূহৰ অফিচিয়েল আপোনালোকে য'ত আপোনালোকে এপ্লাই কৰিব লাগিব তাৰে এপ্লাই লিংক এইটো, আৰু মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাতে গৈ এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰে এপ্লাই ডেট আৰম্ভ হৈছে, এপ্লাই আৰম্ভ হৈছে ৫/৩/২০২৪ পৰা, আৰু ইয়াৰে লাষ্ট ডেট হৈছে ২৫/৩/২০২৪ ৫টা বজালৈকে আছে, সন্ধ্যা ৫টা বজালৈকে ইয়াৰ লাষ্ট ডেট আছে। আৰু ইয়াতে এপ্লাই কৰিবৰ বাবে বয়সৰ সময়সীমা চাই লওক, ২১ বছৰৰ পৰা ৩৮ বছৰলৈকে ইয়াতে বয়সৰ সময়সীমা দিয়া হৈছে জেনেৰেল কেণ্ডিডেটসকলৰ। আৰু ইয়াতে এজ ৰিলেক্সেশ্যন আছে আপোনালোকৰ ৫ বছৰকৈ এজ ৰিলেক্সেশ্যন আছে SC STP STH, এণ্ড ৩ বছৰকৈ আছে আপোনালোকৰ OBC আৰু MOBC কেণ্ডিডেটসকলৰ। ইয়াতে প্ৰথমটো পোষ্ট আপোনালোকে চাই লওক, চেণ্টাৰ এডমিনিষ্ট্ৰেটৰ। ইয়াতে টোটেল পোষ্টৰ সংখ্যা হৈছে ২৭টা, আৰু ইলিজিবল হ'ব লাগিব আপুনি এগৰাকী মহিলা হ'ব লাগিব, আৰু লগতে আপুনি মাষ্টাৰ কৰা হ'ব লাগিব ল অথবা ছ'চিয়েল ৱৰ্ক বা ছ'চিয়লজি ছ'চিয়েল ছায়েন্স, ইয়াতে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব, আৰু লগতে ইয়াতে ৫ বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু ইয়াতে খুব সুন্দৰ দৰমহা দিছে, ৩৬,০০০ পাৰ মান্থ ইয়াতে দৰমহা দিয়া হৈছে। আৰু ইয়াৰে ডিষ্ট্ৰিক্টৰ সংখ্যা চাই লওক, কিমানখন ডিষ্ট্ৰিক্টত ইয়াৰ পদ খালী হৈ আছে। টোটেল ইয়াৰে ২৭খন ডিষ্ট্ৰিক্টত পদ খালী হৈ আছে, আপোনালোকে এইখিনি চেক আউট কৰি ল'ব, ২৭খন ডিষ্ট্ৰিক্টত পদ খালী আছে। নেক্সট পোষ্টটো চাই লওক, কেছ ৱৰ্কাৰ। ইয়াৰে টোটেল পোষ্টৰ সংখ্যা ৬০টা, আৰু ইয়াতে এনি ওমেন হেভিং বেচেলৰ ইন ল ছ'চিয়েল ৱৰ্ক ছ'চিয়লজি ছ'চিয়েল ছায়েন্স, আৰু ইয়াতে আপোনালোকৰ টোটেল দৰমহাৰ নিৰিখ দিয়া হৈছে ২৫,০০০ টকা। আৰু ইয়াৰে টোটেল কিমানখন ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিব পাৰিব চাই লওক, টোটেল ইয়াতে ৩২খন ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্টটো হৈছে কাউন্সিলাৰৰ পোষ্ট। ইয়াতে টোটেল পোষ্টৰ সংখ্যা ৩৫টা, আৰু ইয়াতে এনি ওমেন হেভিং প্ৰফেচনেল ডিগ্ৰী ডিপ্ল'মা ইন চাইক'লজি, আৰু ইয়াতে আপোনালোকৰ টোটেল আপোনালোকৰ দৰমহাৰ নিৰিখ দিছে ২৫,০০০ টকা। আৰু ইয়াৰো কিমানখন ডিষ্ট্ৰিক্টত খালী পদ আছে আপোনালোকে চাওক, ইয়াৰে টোটেল ডিষ্ট্ৰিক্টত খালী পদ আছে ৩১খন ডিষ্ট্ৰিক্টত। নেক্সটটো চাই লওক, নেক্সট পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট উইথ কম্পিউটাৰ নলেজ। ইয়াৰে টোটেল পোষ্টৰ সংখ্যা ২৮টা, আৰু ইয়াতে এনি গ্ৰেজুৱেট উইথ এটলিষ্ট ডিপ্ল'মা ইন কম্পিউটাৰ IT etc. উইথ মিনিমাম ৩ বছৰ ইয়াতেও এক্সপিৰিয়েঞ্চ বিচাৰিছে। নেক্সট আৰু ইয়াতে আপোনালোকৰ দৰমহা দিছে ২০,০০০ টকা পাৰ মান্থ, আৰু ইয়াৰে টোটেল কিমানখন ডিষ্ট্ৰিক্টত আপোনালোকৰ পোষ্টসমূহ খালী আছে চাওক, ইয়াৰো আপোনালোকৰ ২৮খন ডিষ্ট্ৰিক্টত পোষ্টসমূহ খালী আছে। নেক্সট পোষ্টটো হৈছে মাল্টিপাৰ্পাছ ষ্টাফ এণ্ড কুক। ইয়াৰে টোটেল পোষ্টৰ সংখ্যা ৯৪টা, আৰু ইয়াতে এপ্লাই কৰিবৰ বাবে এনি ওমেন হু ইজ লিটাৰেট উইথ নলেজ এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন ৰিলিভেণ্ট ডোমাইন। ইয়াৰে টোটেল পোষ্টৰ সংখ্যা টোটেল ইয়াৰে দৰমহাৰ নিৰিখ দিয়া হৈছে ১৪,০০০ টকা, আৰু ইয়াৰে পোষ্টসমূহ আছে এইকেইখন ডিষ্ট্ৰিক্টত, টোটেল ইয়াতে ৩৩খন ডিষ্ট্ৰিক্টত ইয়াৰ পোষ্টসমূহ আছে। নেক্সট পোষ্টটো আহিলে আপোনালোকৰ ছিকিউৰিটি গাৰ্ড নাইট গাৰ্ড। ইয়াৰে টোটেল পোষ্টৰ সংখ্যা ৯৯টা, এনি পাৰ্চন হেভিং 2 years এক্সপিৰিয়েঞ্চ ইয়াতে বিচাৰিছে ছিকিউৰিটি পাৰ্চনেল। আৰু ইয়াৰে দৰমহাৰ নিৰিখ চাওক ১২,০০০ টকা পাৰ মান্থ, আৰু ইয়াৰ ডিষ্ট্ৰিক্ট কি ডিষ্ট্ৰিক্টত কিমানখন ডিষ্ট্ৰিক্টত ইয়াৰে পোষ্টসমূহ আছে চাওক, ৩০খন ডিষ্ট্ৰিক্টত।
সো বন্ধু বান্ধৱীসকল আজিৰ এডভাৰটাইজমেণ্টটো ইমানেই আছিল আপোনালোক যিসকল ইলিজিবল আপোনালোকে এই ৱেবছাইটটোত গৈ এই পদসমূহত এপ্লাই কৰি ল'ব আৰু ইয়াৰে এপ্লাই লাষ্ট ডেট হৈছে 5/3/2024 গতিকে যিসকল কেণ্ডিডেট এই পোষ্টসমূহত এপ্লাই কৰিব পাৰে আপোনালোকে এই পোষ্টসমূহত এপ্লাই কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টি শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ মাজত আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে এনেধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পোনপ্ৰথমেই লাভ কৰে ধন্যবাদ জয় আই অসম জয় হিন্দ